দেৰগাঁৱৰ বালিৰুৱাৰ এটা পৰিয়ালত কান্দোনৰ ৰোল। এগৰাকী ২৬ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। গোটেই গাঁওখনত এতিয়া শোকত ভাগি পৰিছে। তাৰমানে এটা সুন্দৰ প্ৰতিভা আমাৰ পৰা হেৰাই গুচি গ'ল। মানে এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় নীলাক্ষী বৰাই। সুদূৰ গুৱাহাটীলৈ গৈছিল বিশেষ কামত, কিন্তু দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। এখন স্কুটিত থকা অৱস্থাত নীলাক্ষীক মহতিয়াই নিছিল এখন আল্ট্ৰা বাছে। ৰঙালী বিহুৰ ২টা দিনৰ পূৰ্বেই ঘৰখনলৈ নামি আহিল কাল অমানিশা। এটা পথ দুৰ্ঘটনাত প্ৰাণ গ'ল পৰিয়ালটোৰ এগৰাকী ২৬ বছৰীয়া যুৱতীৰ। শুকুৰবাৰে গুৱাহাটী বৰজাৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় নীলাক্ষী বৰা নামৰ যুৱতীগৰাকীয়ে। এজন যুৱকৰ সৈতে এখন স্কুটিত থকা নীলাক্ষীক মহতিয়াই নিছিল এখন আল্ট্ৰা বাছে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় নীলাক্ষীয়ে। আজি দেৰগাঁৱৰ বালিৰুৱাৰ গৃহলৈ অনা হয় নীলাক্ষীৰ মৃতদেহ। ইয়াৰ পিছতে সমগ্ৰ ৰাইজৰ লগতে পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে। নীলাক্ষী কৰ্মৰত আছিল বংকুৱালা উপস্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে। সাংস্কৃতিক দিশতো পাৰ্গত আছিল নীলাক্ষী। নীলাক্ষীৰ মৃত্যু বৃহৎ অঞ্চলটোৰ বাবে এক আপুৰণীয় ক্ষতি। এনেদৰে নিশেষ হৈ গ'ল এগৰাকী উঠি অহা উদ্যমী যুৱতীৰ জীৱন। সঁচাকৈ আমাৰ ভণ্টি হয় নীলাক্ষী বৰা, আৰু সমাজপ্ৰিয় আছিলে, প্ৰত্যেকে ভাল পায়। এগৰাকী মৰম লগা ছোৱালী আছিলে, মেধাৱী ছাত্ৰী আছিলে। যিহেতু এটা চাকৰি পাইছিল, চৰকাৰী চাকৰি, স্বাস্থ্য বিভাগত কৰ্মৰত অৱস্থাতে আছিলে। গোটেই গাঁওখনত এতিয়া শোকত ভাগি পৰিছে। নিশ্চয় দেখিছে আপোনালোকে যে জনসমুদ্ৰত পৰিণত হৈছে। ইমানেই ভাল পায় ছোৱালীজনী, ইমান মৰম লগা ছোৱালী। সুদূৰ গুৱাহাটীলৈ গৈছিল বিশেষ কামত, কিন্তু দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। আৰু অকল মেধাৱীয়ে নহয়, সাংস্কৃতিক পথাৰখনতো বহুত অৱদান আছিলে। মানে ছাত্ৰ ছাত্ৰীসকলৰ লগত যিখিনি নৃত্য তেখেতসকলে ইয়াত প্ৰশিক্ষণ দি পেলাই তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পূৰ্ণাংগ কৰিছিলে। সঁচাকৈ দুখ লাগিছে। আমাৰ নিজৰ ভণ্টিৰ দৰে আমি ব্যৱহাৰ কৰোঁ। বহুত মানে দুখত আমি ভাগি পৰিছোঁ। ৰাতিপুৱা খবৰ লৈছিলোঁ, আৰু বৰ্তমান ৰাইজসমূহ আজি দিনৰ ১২ বজাৰ পৰা এই জনসমুদ্ৰ হৈ আছে। অঞ্চলটোৰ কাৰণে প্ৰতিভা, তাৰমানে এটা সুন্দৰ প্ৰতিভা আমাৰ পৰা হেৰাই গুচি গ'ল। মানে প্ৰতিভা বুলি এইবাবে কৈছোঁ, প্ৰতিটো দিশতে মানে আগৰণুৱা আছিল ছোৱালীজনী নীলাক্ষী বৰা। মই য'তে আছে আত্মাৰ চিৰশান্তি মই কামনা কৰিছোঁ।